সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সংবাদমেল। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গৰ মৃত্যুক 2024 নিৰ্বাচনত ৰাজনৈতিক অস্ত্ৰ হিচাপে নকৰিবলৈ বিৰোধী দলসমূহক আহ্বান জনায়। লগতে চৰকাৰী ন্যায় প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় জুবিন অনুৰাগী। জুবিন গাৰ্গৰ মৃত্যুক লৈ আমি দেখিবলৈ পাইছোঁ ৰাজনীতি নকৰোঁ বুলি কৈও বিৰোধী দলসমূহে জুবিন গাৰ্গক এক ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে, যিটো অতিশয় দৃষ্টিকটু কথা। আমাৰ কাৰ্যকৰ্তাসকলেও বিচাৰে জুবিন গাৰ্গৰ প্ৰকৃততে কি পৰিস্থিতিত অনাকাংক্ষিতভাৱে মৃত্যু ঘটিল সেই সত্য উদ্ঘাটন হোৱাটো, আৰু যদি তদন্ত প্ৰক্ৰিয়াত আৰু কিবা দিশ সামৰি ল'বলগীয়া থাকে, সেয়া কোনো ৰাজনৈতিক ব্যক্তিৰে হওক, সেয়া কোনো দলৰে হওক, কোনো সংগঠনৰে হওক বা কোনোবা জুবিনৰ অনুৰাগীৰে হওক, তেওঁলোকে তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰক। তেওঁলোকে নিজাকৈ SITক জনাবি। দেখিছোঁ কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে তেখেতগৰাকী দায়িত্বশীল সাংসদো, লোকসভাৰ বিৰোধী দলৰ উপদলপতি, গতিকে তেখেতৰ দৰে ব্যক্তিও এতিয়া মুকলিকৈ কৈছে যে তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবঢ়া নাই। তেখেতে কেনেকৈ গম পালে যে তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবঢ়া নাই? তেখেতসকলৰ যদি কিবা কথাত খোকোজা আছে তেনেহ'লে সেই কথা SITক অৱগত কৰক। প্ৰশাসনৰ দায়িত্ব হ'ল তদন্ত প্ৰক্ৰিয়াটোক যিমান পাৰি নিখুঁতভাৱে কৰা, আৰু সেই তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী সংস্থা বা তদন্তকাৰী যি আয়োগ গঠন হ'ব তাক পাৰ্যমানে সহায় সহযোগ কৰা, কিন্তু ইয়াক ৰাজনৈতিক অভিলাষা পূৰণ কৰাৰ কাৰণে ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিবলৈ আমি তেখেতসকলক আবেদন জনাইছোঁ।